এতিয়া ৰাতি 2টা বাজিব হ'ল, 1:46 হৈ গ'ল। ঘৰৰ কোনো মানুহ হোৱা নাই। ঘৰৰ নালাগে আপোনাৰ এই অঞ্চলৰ কোনো মানুহ হোৱা নাই। এনেই এতিয়া বিছনাখনত পৰি আছোঁ দেই। এই বিছনাখনত জাপি গুচি থোৱা হৈছিলে। খবৰ পাইছোঁ আমগুৰিত গোটেই মানুহৰ ফাৰ্ষ্ট ফ্ল'ৰ বুৰি গৈছে। এইফালে নকছাৰিফালে টিয়ক নদী মিলি তাত গোটেই একদম ভয়ংকৰ সৃষ্টি হৈছে পৰিৱেশৰ। এইফালে ভোগদৈ নদী, তাৰপিছত জাঁজি তামুলী চিগাৰ যিখিনি অঞ্চল আছে দলঙৰ ওচৰত, সেই তাত পানী সোমাইছে মানে মথাউৰি হয়তো তাত ভাগিয়ে গৈছে। তাত গোটেই মানুহে গৰু চৰু জন্তুসমূহ মেলি দিছে আৰু ক'ত কি হৈছে কোনো নাজানে। চব মানুহ খালি ৰাস্তাৰ অভিমুখে ৰাওনা হৈছে। আৰু ইয়াতো জিলা প্ৰশাসনে বনাই হাইস্কুলত শিবিৰ পাতিবলৈ ৰাইজক সহায় কৰিছে, কিন্তু কেইবাঠাইতো মথাউৰি ছিঙিছে, বিচ্ছিন্ন হৈছেগৈ। মানে সম্পূৰ্ণৰূপে ছিঙি দিয়া নাই যদিও কিন্তু পানী সোমাইছে। গতিকেলৈ মানুহৰ মানে কি পৰিস্থিতি হৈছে কোনো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে। সৰুতে শুনিছিলোঁ বানপানী হয়, বানপানীৰ ওপৰত আমি ৰচনা লিখিছিলোঁ, বানপানীৰ উপকাৰিতাৰ ওপৰত, নৈপৰীয়া মানুহৰ কেনেকুৱা হয়। কিন্তু এনেকুৱা মানে এইবিলাক এতিয়া প্ৰাকৃতিক বানপানী বুলি ক'ব নোৱাৰি। প্ৰাকৃতিক বানটো কেনেকৈ হয়, যেতিয়া নৈয়ে প্ৰবল সোঁতৰ সৃষ্টি কৰে, মুষলধাৰে বৰষুণ হয়, পানী আহে, সেই পানীয়ে কৃষক ৰাইজৰ পলসুৱা মাটি দি পেলানি উন্নয়ন সাধন কৰে। তেনেকুৱা বানপানী ৰাইজৰ কাৰণে কাম্য। কিন্তু এইটো হৈছে কৃত্ৰিম বানপানী। কেলৈ কৈছোঁ, নগালেণ্ডত মেঘ খহি পৰিছে, যাৰ ফলশ্ৰুতিত নগালেণ্ডেদি বৈ অহা জাঁজি নদীখনৰ মোহনা হৈছে নগালেণ্ড উৎস ট্ৰিবিউটাৰীটো। ঠিক একেদৰে ভোগদৈ নদী আৰু তেনেকৈ অন্যান্য নদীখিনিও। আকৌ নাজিৰাটো মানে গোটেই শিৱসাগৰটো বিধ্বস্ত হৈছে বানেৰে, মথাউৰি ভাঙিছে। এইখিনি মথাউৰিবোৰ ভাঙিবলৈ কেনেকৈ পাইছে বা প্ৰত্যেকটো মথাউৰিয়ে গোটেই খনন কাৰ্য হৈছে। আৰু ইয়াৰ লগত যোনবোৰ মথাউৰি বান্ধ নিৰ্মাণ প্ৰক্ৰিয়াৰ লগত জড়িত, সেই মানুহখিনিয়ে ভালদৰে অলপমান চাব লাগে বা চৰকাৰ প্ৰশাসনে অকণমান চাইণ্টিফিকেলি বস্তুখিনি বনাব লাগে। এতিয়া ইমান টাইমলৈকে আমি য়ং জেনেৰেশ্যন সাৰ পাই থাকিম, কিন্তু বহুত মানুহ সাৰ পাই থাকিব নোৱাৰে। এই মানুহখিনিৰ কি হ'ব? বিভিন্ন পশুধন মানে মৃতপ্ৰায় হ'ব। শিৱসাগৰত শুনিছোঁ গৰ্ভৱতী মহিলাৰ মানে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। কিমান আজি মানুহ, বহুত যুৱক গৈ পেলাইনি গোটেই মথাউৰিত মাটি দিছে, কিবা কৰিছে। কাৰ কাৰণে কৰিছে? ইমান কষ্ট কেনেকৈ পাবলগীয়া হৈছে? চৰকাৰ প্ৰশাসন আহিছে, আঁতৰৰ পৰা চকু ফুৰাইছে, কিন্তু গোটেই যে অঞ্চলটোৰ মানুহখিনিয়ে, জিলাখনৰ মানুহখিনিয়ে মানে হাহাকাৰ ভুগিছে, এইবোৰ কাৰ কাৰণে হৈছে? গতিকেলৈ সময় থাকোঁতে চৰকাৰ প্ৰশাসনে অকণমান বুজ লোৱাটো প্ৰয়োজন আছে। আৰু এইবোৰ ক্ষেত্ৰতে অকণমান কি ক'ম, মানে ক'বলৈ ভাষা নাই। বেছিকৈ ক'বলৈ হ'লে মোকে মানে কিবাকিবি গাব। গতিকেলৈ এটাই ক'ম, ভালকৈ থাকিব লাগে আৰু মুঠতে সিমানখিনিয়ে কথা। ভাল হওক, মানে বহুত ইয়াতকৈ বেছি পৰিস্থিতি বেয়ালৈ নাযাওক। চৰকাৰে অতি শীঘ্ৰেই ইয়াৰ ব্যৱস্থাখিনি লওক।